Good evening, DJ, Bidisa, Jasoda. More voice to Funisa, আপনাকে আবার জানাই দিব। সকলে মোৰ ভইচটো ক্লিয়াৰলি শুনিছে নে এবাৰ মোক জনাই দিব। Okay, বঢ়িয়া। So, আজি আপোনালোকৰ ৰিজনিঙৰ ফাৰ্ষ্ট ক্লাছটো হ'ব। So, ক্লাছটো আৰম্ভ কৰাৰ আগতে আপোনালোকে মোক এটা কথা কওকচোন, আপোনালোকে চিলেবাছটোৰ কথাটো জানে চাগে নিশ্চয় সকলে। জানেনে? আমাৰ এক্সামত আহিবলগীয়া চিলেবাছটো কি হয়? গোটেই চিলেবাছটো নালাগে, মেইন যিখিনি টাইপ আছে বা মেইন যিখিনি টপিক আছে সেইখিনিতো জানে সকলোৱে কোনটো টাইপৰ পৰা আহে বা কি কুৱেশ্যনছ আহে। এবাৰ মোক সেইটো ক্লিয়াৰ কৰি দিয়ক। যদি সেইটো ক্লিয়াৰ নাই তেনেহ'লে মই আপোনালোকক তাৰ পৰা আৰম্ভ কৰিম একেবাৰে। এবাৰ সেইটো মোক ক্লিয়াৰ কৰি দিয়কচোন আপোনালোকে। অ'কে বঢ়িয়া। যদি জানে তেনেহ'লে টেনশ্যন নাই। আৰু যদি কিবা কাৰোবাৰ অসুবিধা আছে তেনেহ'লে ইউটিউবত আমাৰ এটা ভিডিঅ' দিয়া আছে, সেই ভিডিঅ'টো আপোনালোকে চাই ল'ব পাৰে, ঠিক আছে? আমাৰ গোটেইখিনি টপিকৰ ওপৰত। অ'কে বঢ়িয়া, ঠিক আছে বঢ়িয়া। চ' আজি আমি এটা ডিছকাছ কৰিব লোৱা এটা ইম্পৰ্টেণ্ট চেপ্টাৰ, ঠিক আছে? ইম্পৰ্টেণ্ট টপিক হৈছে কিটো আমাৰ ডাইৰেকশ্যন এণ্ড ডিষ্টেঞ্চ। চ' ডাইৰেকশ্যন আৰু ডিষ্টেঞ্চৰ ওপৰত আপোনালোকে পঢ়িছেনে কেতিয়াবা আগতে? এবাৰ মোক জনাবচোন, ডাইৰেকশ্যন আৰু ডিষ্টেঞ্চৰ ওপৰত পঢ়িছেনে আগতে কোনোবাই? আপোনালোকে আনমিউট কৰিও ক'ব পাৰে, ঠিক আছে? আনমিউট কৰিও ধুনীয়াকৈ ক'ব পাৰে। য়েছ, বঢ়িয়া। আৰু বাকী আপোনালোক সকলে পঢ়িছেনে আগতে? ডাইৰেকশ্যন আৰু ডিষ্টেঞ্চৰ ওপৰত পঢ়িছেনে? অ'কে বঢ়িয়া, সকলোৱে পঢ়িছে। যদি সকলোৱে পঢ়িছে তেনেহ'লে আমাৰ ইমান টেনশ্যন ল'বলগীয়া নাই, ঠিক আছে? এতিয়া চাওক, চ' ডাইৰেকশ্যন বুলি কোৱাৰ লগে লগে আপোনালোকে মোক ক'ব পাৰিবনে এটা পইণ্ট? আমাৰ টোটেল ডাইৰেকশ্যন কেইটা আছে কওকচোন? আমাৰ টোটেল ডাইৰেকশ্যন কেইটা আছে আপোনালোকে মোক এবাৰ কওকচোন? টোটেল ডাইৰেকশ্যন কেইটা আছে? আঠটা। আৰু বাকীখিনিৰ মতে আঠটা নে? বাকীখিনিৰ মতে কওকচোন, আঠটাই নে? চ' মেইন যদি আমি কওঁ, টোটেল ডাইৰেকশ্যন আমাৰ থাকে 10টা, ঠিক আছে? টোটেল ডাইৰেকশ্যন থাকে আমাৰ 10টা। তাৰ ভিতৰত মেইন যিকেইটা আমাৰ ডাইৰেকশ্যন হয়, ঠিক আছে? মেইন যিকেইটা ডাইৰেকশ্যন হয় সেইটো হৈছে আমাৰ কেইটা? 8টা। আমাৰ মেইন ডাইৰেকশ্যন হৈছে 8টা। আৰু আমাক এই 8টা ডাইৰেকশ্যনৰহে প্ৰয়োজন আছে, বাকী দুটা ডাইৰেকশ্যনৰ আমাৰ প্ৰয়োজন নাই, ঠিক আছে? আমাৰ মেইনলি প্ৰয়োজন আছে এই 8টা ডাইৰেকশ্যনৰ। চ' সেই 8টা ডাইৰেকশ্যনৰ ভিতৰত কোনটো আছে আমি জানোনে? আমি মেপত সদায় এনেকুৱাকে ডাইৰেকশ্যন বনোৱা দেখিছো ন? সকলোৱে এনেকুৱা ডাইৰেকশ্যন বনোৱা দেখিছে? হয়, মেপত এনেকুৱা সকলোৱে তেনেকুৱাকে ডাইৰেকশ্যন বনোৱা দেখিছে। চ' আমাৰ টোটেল ডাইৰেকশ্যন আছিলে 10টা। 10টাৰ ভিতৰত আমাৰ কি আছে? 8টা ডাইৰেকশ্যনে আমাৰ মেইন হয়। আমি সেই 8টাকে আমি কি কৰো? ব্যৱহাৰ কৰো, ঠিক আছে? ত' তাৰে ভিতৰত এটা হৈছে কি? আমাৰ ইষ্ট, ঠিক আছে? এটা হৈছে আমাৰ কি? ইষ্ট, যাক আমি কি বুলি কওঁ? পূব বুলি কওঁ। আনটো হৈছে আপোনালোকৰ কি? ৱেষ্ট, যাক আমি কি বুলি কওঁ? পশ্চিম বুলি কওঁ, ঠিক আছে? নেক্সটটো আপোনালোকৰ কি হৈ গ'ল? নৰ্থ, যাক আমি উত্তৰ বুলি কওঁ। আৰু চাউথ,
সাউথটোক আমি কি বুলি কওঁ দক্ষিণ বুলি কওঁ সাউথটোক আমি কি বুলি কওঁ দক্ষিণ বুলি কওঁ ঠিক আছে এই চাৰিটা হৈছে আমাৰ মেইন এই চাৰিটাৰ পিছত ঠিক আছে এই চাৰিটাৰ পিছত আমি আৰু কিছুমান ডাইৰেকশন পাওঁ কেনেকুৱা ধৰণৰ ডাইৰেকশন পাওঁ এই যিখিনি ডাইৰেকশন আছে এই ডাইৰেকশন খিনিৰ আমি সাব ডাইৰেকশন কিছুমান পাওঁ যেনেকৈ আমি নৰ্থ আৰু ইষ্টৰ মাজত যদি চাওঁ তাৰ এটা আমি সাব ডাইৰেকশন পাম ইষ্ট আৰু সাউথৰ মাজত যদি চাওঁ তাৰ মাজত এটা সাব ডাইৰেকশন পাম ওয়েষ্ট আৰু সাউথৰ মাজত যদি চাওঁ তাৰ মাজত এটা সাব ডাইৰেকশন পাম যেনেকৈ আমি ওয়েষ্ট আৰু নৰ্থৰ মাজত যদি চাওঁ তেনেহলে তাৰ মাজত আমি কি পাম এটা সাব ডাইৰেকশন এটা পাম সো নৰ্থ আৰু ইষ্টৰ মাজত যদি যিটো আমাৰ সাব ডাইৰেকশন থাকিব তাক আমি কি বুলি কওঁ নৰ্থ ইষ্ট বুলি কওঁ ঠিক আছে যাক আমি কি বুলি কওঁ নৰ্থ ইষ্ট বুলি কওঁ সাউথ আৰু ওয়েষ্টৰ মাজত বা সাউথ আৰু ইষ্টৰ মাজত যিটো ডাইৰেকশন আছে তাক আমি সদায় কি কওঁ সাউথ ইষ্ট বুলি কওঁ ওয়েষ্ট আৰু সাউথৰ মাজত যিটো ডাইৰেকশন থাকিব তাক আমি কওঁ সাউথ ওয়েষ্ট বুলি কওঁ ঠিক আছে আৰু আমাৰ নৰ্থ আৰু ওয়েষ্টৰ মাজত যিটো ডাইৰেকশন থাকিব তাক আমি নৰ্থ ওয়েষ্ট বুলি কওঁ হৈছে একিলৈকে সবৰে ক্লিয়াৰ হৈছে সো টোটাল ডাইৰেকশন আছিলে আমাৰ চাৰিটা নৰ্থ ইষ্ট সাউথ ওয়েষ্ট এই চাৰিটাৰে আমাৰ কি আছে আৰু চাৰিটা আমি কি পাইছো সাব ডাইৰেকশন পাইছো যেনেকৈ নৰ্থ আৰু ইষ্টৰ মাজৰ জেগাখিনি কওঁ আমি নৰ্থ ইষ্ট ইষ্ট ওয়েষ্ট নৰ্থ এণ্ড সাউথ এটা নৰ্থৰ মাজৰ যিকোনো জেগা হ'ব পাৰে সেই লাইন পইণ্টটো আমাৰ যিকোনো এটা পইণ্টত হ'ব পাৰে ধৰি লওক এই পইণ্টত যদি পৰিছে ঠিক আছে ব্লেক পইণ্ট দেখা পাইছে আপোনালোকে সেই ব্লেক পইণ্টত যদি আছে তেনেহলে আমি ক'ব পাৰো যে সেই পইণ্টটো ক'ত আছে সেই পইণ্টটো আমাৰ নৰ্থ আৰু ইষ্টৰ মাজত আছে ঠিক আছে যদি আমাক ধৰি লওক আপোনাৰ পইণ্ট এটা দেখা পাইছে এই কোণত দেখা দিছো ঠিক আছে একদম এই কোণত ব্লেক পইণ্ট আপোনালোকে সকলোৱে ধৰিব পাৰিছে চাগে তো এই ব্লেক পইণ্টত আপোনালোকে চাওকচোন ব্লেক পইণ্টটো ক'ত আছে ব্লেক পইণ্ট আছে আপোনালোকৰ সাউথ আৰু ওয়েষ্টৰ মাজত সাউথ আৰু ওয়েষ্টৰ মাজত আছে সেম তেনেকৈ যদি মই এটা পইণ্ট লৈ লৈছো ইয়াত ঠিক আছে এতিয়া এই পইণ্ট আমাৰ ক'ত আছে বুলি ক'ব লাগিব এতিয়া এই পইণ্টটো আমাৰ নৰ্থ ডাইৰেকশনত আছে বুলি ক'ব লাগিব ঠিক আছে যদি আমাৰ পইণ্টটো বা যিকোনো অবজেক্টেই হওক অবজেক্টটো যদি আমাৰ এই চাৰিডাল লাইনৰ ইফালে সিফালে যদি পৰে ঠিক আছে ধৰি লওক নৰ্থ আৰু ইষ্টৰ মাজত ধৰি লওক এইখন জেগাত পৰিছে পইণ্ট এটা ঠিক আছে তেনেহলে সেই পইণ্টটোক আমি চাম যে পইণ্টটো আমাৰ নৰ্থ আৰু সাউথৰ লাইনডালত পৰিছে নেকি যেহেতু দেখা পাইছে আমি নাই পৰা সো আমি তাক কি বুলি ক'ম সেই পইণ্ট আমাৰ নৰ্থ আৰু ইষ্টৰ মাজত আছে ঠিক আছে আমি কেতিয়া কম যেতিয়া এটা পইণ্ট নৰ্থৰ লাইনটোত থাকিলে আমি নৰ্থত আছে বুলি ক'ম ইষ্টৰ লাইনটোত থাকিলে আমি ইষ্টত আছে বুলি ক'ম ওয়েষ্টৰ লাইনত থাকিলে ওয়েষ্টত আছে বুলি ক'ম বা আমি সাউথৰ লাইনত থাকিলে সাউথৰ লাইনত ক'ম বাকি আমাৰ য'তেই নহওক কিয় পইণ্টটো যিটো ডাইৰেকশনত থাকিব নৰ্থ আৰু ইষ্টৰ মাজত য'তে নাথাকক কিয় আমি তাক নৰ্থ আৰু ইষ্টত থাকিব আছে বুলি ক'ম ইষ্ট আৰু সাউথৰ মাজত যিকোনো পইণ্টতে নাথাকক তেতিয়াহ'লে তেনেকুৱা ক্ষেত্ৰত আমি সাউথ ইষ্ট বুলি ক'ম ওয়েষ্ট আৰু সাউথৰ মাজত যিকোনো পইণ্টতে নাথাকক কিয় তেতিয়া আমি কি বুলি ক'ম তাক সাউথ ওয়েষ্টত আছে বুলি ক'ম আৰু ওয়েষ্ট আৰু নৰ্থৰ মাজত যিকোনো পইণ্টত নাথাকক কিয় তেতিয়া আমি তাক কি বুলি ক'ম নৰ্থ আৰু ওয়েষ্টত আছে বুলি ক'ম ঠিক আছে সো মেইন আমি যদি আমাৰ যিকেইটা লাইন আছে লাইন কেইটালত যদি নপৰে তেনেহলে আমি সিহঁতৰ সাব ডাইৰেকশনত আছে বুলি ক'ম যদি আমাৰ লাইন কেইটালতেই পৰিছে ঠিক আছে আমাৰ ডাইৰেকশন যদি লাইন কেইটালতেই পৰিছে তেনেহলে আমি তাক কি ক'ম নৰ্থ ইষ্ট সাউথ ওয়েষ্ট কোনোবা এটা ডাইৰেকশনত আছে ঠিক আছে এটা চাওক এতিয়া চাওক আমাৰ এইটো দেখিছে না ৰাইট এইটো সাইডে আমাৰ ইষ্ট আছে আৰু এইটো সাইডে আমাৰ কি আছে ওয়েষ্ট আছে ওপৰৰ ফালে আমাৰ কি আছে নৰ্থ আছে আৰু তলৰ ফালে কি আছে আমাৰ সাউথ আছে এটা আপোনালোকে মোক এটা কথা কওকচোন যে আমাৰ এইফালে যিটো ফালে ইষ্ট আছে সেইটো ফালে সদায় ইষ্ট হ'ব তাৰ আৰু ওয়েষ্টটো যোনফালে আছে সেইটো ফালে সদায় ওয়েষ্ট হ'ব নৰ্থটো যোনফালে আছে সেইটো ফালে সদায় নৰ্থ থাকিব নে সাউথটো যোনফালে আছে সদায় সেইটো সাইডে সাউথ থাকিব সেইটো সদায় সেম ডাইৰেকশন এনেকুৱাকৈ থাকিব নেকি এবাৰ মোক জনাওকচোন ইষ্টটো ইষ্টৰ ফালে এইফালে আছে ওয়েষ্টটো সদায় এইফালে নৰ্থটো আমাৰ এইফালে আৰু সাউথটো সদায় এইফালে এনেকুৱা হোৱাৰ মানে হ'ব পাৰে নেকি সদায় একে ষ্টাইলতে থাকিব নেকি এবাৰ মোক সেইটো কথা কওকচোন আপোনালোকে থাকিবনে ইষ্ট টু ইষ্টৰ ফালে সদায় ওয়েষ্ট টু ওয়েষ্টৰ ফালে সদায় এটা যেনেকৈ আছে মানে তেনেকৈ সদায় থাকিব নেকি মই সেইটো সুধিব বিচাৰিছো থাকিবনে মোক বুজাওক পটাপট
কোনোবা এজনে জনালে হ'ল সদায় এইটো মতে থাকিব নেকি দিজে বিদিশা যশোদা অনিতা আপোনালোকৰ মতে কোনোবা এজনে কওক সদায় যে এইটো ডাইৰেকশ্যনে থাকিব ইষ্টটো সদায় এইফালে ৱেষ্টটো এইফালে যেনেকে আছে সদায় তেনেকেই থাকিব নেকি মোক সেই পইণ্টটো মোক ক্লিয়াৰ কৰি দিয়ক সদায় এনেকুৱাকে থাকিবই নেকি আইডিয়া আছে নে কিবা বাৰু ঠিক আছে কোনো একো ক'ব পাৰে শুনি লওক চ' আমাৰ সদায় ইষ্টটো এইফালে ৱেষ্টটো এইফালে নৰ্থটো সেইফালে আৰু চাউথটো সেইফালে আছে বুলি আমি ক'ব নোৱাৰো ঠিক আছে ৱেষ্ট কেতিয়াবা আমাৰ এইফালেও হৈ যাব পাৰে ইষ্ট কেতিয়াবা আমাৰ এইফালেও হৈ যাব পাৰে সাউথ কেতিয়াবা আমাৰ এইফালেও হৈ যাব পাৰে নৰ্থ কেতিয়াবা আমাৰ কি হ'ব পাৰে এইফালেও হৈ যাব পাৰে সেইটো ডিপেণ্ড কৰিব আমাৰ কুৱেশ্যনটোৰ ওপৰত ঠিক আছে কুৱেশ্যনটোত যদি আমাৰ তেনেকুৱাকে কৈ দিয়ে তেনেহ'লে আমি সেই কুৱেশ্যনটোৰ মতে আমি ডাইৰেকশ্যনটো চেঞ্জ কৰি ল'ব লাগিব চ' আমি ক'ব নোৱাৰো যে ইষ্টটো এইফালে ৱেষ্টটো এইফালে নৰ্থটো এইফালে আৰু চাউথটো এইফালে সদায় সেইটো আমি তেনেকুৱাকে হ'বই বুলি আমি ক'ব নোৱাৰো ঠিক আছে আমি সৰুৰ পৰাই এনেকে কৰি আহিছো ঠিক আছে এনেকে কৰি আহিছো আমাক মেইনলি এইটোৱে শিকোৱা হয় কিন্তু আমি সেইটো সদায় কি কৰিব নোৱাৰো এইটো বস্তু আমি সদায় একচেপ্ট কৰিব নোৱাৰো যে ইষ্ট এইফালে চাউথ এইফালে ৱেষ্ট এইফালে নৰ্থ এইফালে আমি এনেকে একচেপ্ট কৰিব নোৱাৰো ঠিক আছে কুৱেশ্যনত আমাক যদি দি দিয়ে চাউথৰ জেগাত আমাৰ ধৰি লওক ইষ্ট আছে বুলি তেতিয়া বা আমাক যদি কৈ দিয়ে নৰ্থৰ জেগাত যদি আমাৰ ইষ্ট আছে তেতিয়া আমি কি কৰিব লাগিব ডাইৰেকশ্যনটো আমাৰ নিজৰ মতে চেঞ্জ কৰি ল'ব লাগিব তেতিয়া যদি আমি তেতিয়া আমাৰ মতে চেঞ্জ কৰিবলৈ যাওঁ তেনেহ'লে ধৰি লওক মই বহাই দিলো ইয়াতে ইষ্ট ঠিক আছে ইয়াত ইষ্ট বহাই দিলো ইয়াত ইষ্টৰ অপজিটত আমি জানো যে ৱেষ্ট আছে চ' ৱেষ্ট ইয়াত বহাই দিলো ঠিক আছে এক ছেকেণ্ড এতিয়া আমাক কুৱেশ্যনটোত ক'লে যে য'ত চাউথ আছে তাত ইষ্ট বহোৱা চ' তাৰ পাছত বাকীখিনি ডাইৰেকশ্যন তোমালোকে কোৱা চ' মই গম পাওঁ যে ইষ্টৰ অপজিটৰ সদায় ৱেষ্ট থাকে চ' মই ইয়াত ৱেষ্টটো বহাই দিলো এতিয়া নৰ্থ আৰু চাউথটো কোনফালে হ'ব নৰ্থ আৰু চাউথটো এতিয়া কোনফালে হ'ব সেইখিনি আমি কি কৰিব লাগিব জানিব লাগিব চ' তাৰ কাৰণে আপোনালোকে এটা কথা মনত ৰাখিব সদায় কুৱেশ্যন যেতিয়া আহিব আমি তেতিয়া এইবিলাক বস্তু এপ্লাই কৰিব লাগিব ঠিক আছে এই পইণ্টখিনি আমি সকলোৱে মনত ৰাখি যাম চ' তাৰ কাৰণে আমি কি কৰিব লাগিব সদায় ইহঁতে এই ডাইৰেকশ্যন খিনিয়ে এটা সিকুৱেন্স মানি চলে সেইটো আপোনালোকে লক্ষ্য কৰিছেনে সিহঁতে এটা কি কৰিছে সদায় সিকুৱেন্স মানি চলিছে কেনেকুৱা ধৰণৰ সিকুৱেন্স চাওকচোন ইষ্ট যদি ইয়াত আছে ইষ্টৰ পৰা ক্লকৱাইজ ডাইৰেকশ্যনত যেতিয়া ঘূৰিছে ই সদায় কি পাইছে প্ৰথমতে চাউথটোক পাইছে ঠিক আছে চাউথৰ পৰা যেতিয়া সি ক্লকৱাইজ ডাইৰেকশ্যনত ঘূৰিছে সি কি পাইছে ৱেষ্টক পাইছে আৰু ৱেষ্টৰ পৰা যেতিয়া সি ক্লকৱাইজ ডাইৰেকশ্যনত ঘূৰিছে নৰ্থক পাইছে আৰু নৰ্থৰ পৰা সি যদি ক্লকৱাইজ ডাইৰেকশ্যনত ঘূৰিছে সি এগেইন কি পাইছে ইষ্ট পাইছে চ' এইটো নিয়ম মানি পেলাই আমি এতিয়া ইয়াত কৰিব লাগিব ঠিক আছে এতিয়া মোক কৈছিলে যে ইষ্ট চাউথৰ জেগাত ইষ্টক বহোৱা ঠিক আছে এতিয়া মই কি কৰিম ইয়াৰ পৰা মই ক্লকৱাইজ ডাইৰেকশ্যনত ঘূৰাই লৈ যাম চ' এতিয়া মই কি কৰিলো ইষ্টৰ পৰা ক্লকৱাইজ ডাইৰেকশ্যনত ঘূৰালো ইষ্টৰ পৰা ক্লকৱাইজ ডাইৰেকশ্যনত ঘূৰাৰ লগে লগে মই ইয়াত কি পাব লাগিব ইষ্টৰ পৰা ক্লকৱাইজ ডাইৰেকশ্যনত ঘূৰাৰ লগে লগে মোৰ ইয়াতে কি থাকিব চাউথ থাকিব হৈ গ'ল এতিয়া আমি ইষ্টটো গম পাই গ'লো চাউথটো গম পাই গ'লো এতিয়া আমি ক্লকৱাইজ ডাইৰেকশ্যনত ঘূৰাই পেলাই কৰিলেও কৰিব পাৰো ক্লকৱাইজ ডাইৰেকশ্যন নুঘূৰাই পেলাই মানে ডাইৰেক্টলি আমি যদি কৰো তেনেকেও কৰিব পাৰো চ' ইষ্টৰ অপজিট আমাৰ কি আছে ইষ্টৰ অপজিট আমাৰ ৱেষ্ট লিখি দিলো চাউথৰ অপজিটৰ আমাৰ কি আছে নৰ্থ সেইটো আমি লিখি দিলো বাছ চ' আমি যদি চাব খোজো সেইটো আমাৰ কৰিব পাৰো চাওক চ' আমি কৈছো যে চাউথৰ পৰা ক্লকৱাইজ ডাইৰেকশ্যনত ঘূৰিলে আমি কি পাওঁ ৱেষ্ট চ' চাউথৰ পৰা আমি ক্লকৱাইজ ডাইৰেকশ্যন ঘূৰি পেলাই কি পালো ৱেষ্টেই পালো হয়নে সেম তেনেকে ৱেষ্টৰ পৰা যদি আমি ক্লকৱাইজ ডাইৰেকশ্যন ঘূৰো তেতিয়া আমি কি পাম বুলি কৈছো নৰ্থ চ' ৱেষ্টৰ পৰা ক্লকৱাইজ ডাইৰেকশ্যন ঘূৰি পেলাই আমি কি পালো এগেইন নৰ্থ পালো তেনেকে আমি নৰ্থৰ পৰা যেতিয়া ক্লকৱাইজ ডাইৰেকশ্যন ঘূৰো তেনেহ'লে ইষ্ট পাওঁ চ' আমিও ইয়াতে ঘূৰি পেলাই আহি পেলাই কি পালো ইষ্টেই পালো ঠিক আছে চ' আমি কি কৰিব লাগিব এই পইণ্টকেইটা আমি মনত ৰাখিব লাগিব ঠিক আছে চ' এই পইণ্টটো সকলোৱে বুজি পালানে যে আমি সদায় কি কৰিব লাগিব এই যিটো সিকুৱেন্স আছে ঠিক আছে এই যিটো ক্লকৱাইজ সিকুৱেন্স আছে ক্লকৱাইজ ডাইৰেকশ্যনৰ যি সিকুৱেন্স আছে সেই সিকুৱেন্সটো আমি কি কৰিব লাগিব মানি চলিব লাগিব কুৱেশ্যনত যেনেকে দিয়া আছে আমি সেইটো মতে কৰিব লাগিব চ' তাত আমি এই সিকুৱেন্সটো মানি চলিব লাগিব যদি আমাৰ কুৱেশ্যনত কোনো ধৰণৰ এনেকুৱা মেনশ্যন কৰি দিয়া নাই যে চাউথৰ জেগাত আমি নৰ্থ বহোৱা বা নৰ্থৰ জেগাত আমাক ইষ্ট বহোৱা এনেকুৱা ধৰণৰ যদি কোনো কুৱেশ্যনটো কোনো ধৰণৰ এনেকুৱা মেনশ্যন কৰি দিয়া নাই তেতিয়া আমি নৰ্মেল যিটো আমি সৰুৰ পৰা শিকি আহিছো সেইটোৱে ইউজ কৰিম ঠিক আছে তেতিয়া আমি সৰুৰ পৰা যিটো শিকি আহিছো যিটো ডাইৰেকশ্যন যোনফালে আছে সেইটোৱে আমি ইউজ কৰিম কিন্তু যদি আমাক কুৱেশ্যনটোত মেনশ্যন কৰি দিয়ে যে চাউথৰ জেগাত ইষ্ট নৰ্থৰ জেগাত ৱেষ্ট তেনেকে যদি আমাক মেনশ্যন কৰি দিয়ে
তেতিয়া আমি কি কৰিব লাগিব সদায় মনত ৰাখিম এই যেটো ক্লকৱাইজ ডাইৰেকচনৰ ৰুলটো শিকিছো এই ক্লকৱাইজ ডাইৰেকচনৰ ৰুলটো আমি কি কৰিম এপ্লাই কৰিম ঠিক আছে এই ক্লকৱাইজ ডাইৰেকচনৰ ৰুলটো আমি কি কৰিম এপ্লাই কৰিম সো এইখিনিলৈকে সকলোৱে বুজি পাইছেনে এবাৰ মোক জনাই দিব এইখিনিলৈকে পইণ্টটো ক্লিয়াৰ হৈছে নে সকলোৰে বঢ়িয়া এটা চাও আৰু এটা লাষ্ট ইয়াৰ 4 পইণ্ট আছে সেইটো ক্লিয়াৰ কৰি লম সো আমি ইয়াৰে কিছুমান কোৱেশ্চনছ কৰিব পৰা হৈ যাব তাৰপিছত সো নৰ্থ আৰু ইষ্টৰ মাজত কি কৰি আছে এটা 90 ডিগ্ৰী এংগল বনি আছে ঠিক আছে নাইনেকে আমি নকৰো সো তেনেকৈ কৰিব পাৰি এবাৰ লেগেটা ধৰণে মই বুজাইছো আপোনালোকক ধৰক আমি সকলোৱে জানো যে এটা কমপ্লিট সাৰ্কেল ঘূৰিবৰ কাৰণে আমাক কিমান ডিগ্ৰী আমি ঘূৰিব লাগে কমপ্লিট সাৰ্কেল যদি কৰো তেনে কিমান ডিগ্ৰী ঘূৰিব লাগে আমি 360 ডিগ্ৰী ঘূৰিব লাগে হয়নে 360 ডিগ্ৰী ঘূৰিব লাগে এটা কমপ্লিট সাৰ্কেল কৰিবৰ কাৰণে সো মই যদি ইয়াৰ পৰা ষ্টাৰ্ট কৰিছো এৰ কমপ্লিট কৰিবৰ কাৰণে মই কিমান ঘূৰিব লাগিব 360 ঘূৰিব লাগিব হয় 360 ডিগ্ৰী মই কি কৰিব লাগিব ঘূৰিব লাগিব যৰ পৰা ষ্টাৰ্ট কৰিছো তাত গৈ শেষ কৰিবৰ কাৰণে হয় সো ইয়াত আমাৰ কি হৈ আছে এই যেটো 360 আছে সেই 360 টো আমাৰ ইয়াৰ আৰু ইয়াৰ মাজত ইষ্ট আৰু সাউথৰ মাজত সাউথ আৰু ওয়েষ্টৰ মাজত আৰু ওয়েষ্ট আৰু কাৰ মাজত নৰ্থৰ মাজত কি হৈ আছে ভাগ হৈ আছে ঠিক আছে এই 360 ডিগ্ৰীটো আমাৰ নৰ্থ আৰু ইষ্টৰ মাজত ভাগ হৈ আছে ইষ্ট আৰু সাউথৰ মাজত ভাগ হৈ আছে সাউথ আৰু ওয়েষ্টৰ মাজত ভাগ হৈ আছে সেম তেনেকৈ আমাৰ নৰ্থ আৰু ওয়েষ্টৰ মাজতো কি হৈ আছে ভাগ হৈ আছে সো সাউথ এটা 360 ডিগ্ৰীটো আমি যদি চাৰি ভাগত ভাগ কৰো ঠিক আছে ইয়াক যদি আমি কি কৰো এটা চাৰি ভাগত যদি ভাগ কৰো প্ৰত্যেক ভাগত আমি কিমানকে পাম 90 ডিগ্ৰীকে পাম নে সো নৰ্থ আৰু ইষ্টৰ মাজত ইয়াত কিমান ডিগ্ৰী আছে আমি গম পালো তেনে হলে ইয়াত আছে আমাৰ 90 ডিগ্ৰী সেম তেনেকৈ ইষ্ট আৰু সাউথৰ মাজত আমাৰ কিমান ডিগ্ৰী আছে 90 ডিগ্ৰী সেম তেনেকৈ নৰ্থ আৰু সাউথ আৰু ওয়েষ্টৰ মাজত কিমান ডিগ্ৰী আছে 90 ডিগ্ৰী আৰু নৰ্থ আৰু ওয়েষ্টৰ মাজত কিমান ডিগ্ৰী আছে 90 ডিগ্ৰী হয় এই পইণ্টটো সৰু পইণ্ট আমি জানিব লগা পইণ্ট কিয়নো আমি যেতিয়া কোৱেশ্চন কৰিম তেতিয়া আমাৰ কোৱেশ্চনটোত এনেকৈ দি দিব পাৰে যে এজন মানুহে নৰ্থত ৰখি আছিল তাৰ পৰা তেওঁ 360 ডিগ্ৰী ধৰি 270 ডিগ্ৰী ঘূৰিছে বা তাৰ পৰা তেওঁ 245 ডিগ্ৰী ঘূৰিছে তেনেকৈ আমাৰ কি কৰিব পাৰে কোৱেশ্চনত আহিব পাৰে সো তেতিয়া আমি কি কৰিব লাগিব এই পইণ্টটো আমি মনত ৰাখিব লাগিব ঠিক আছে সো আমি গম পালো যে এতিয়া যে নৰ্থ আৰু ইষ্টৰ মাজত ইষ্ট আৰু সাউথৰ মাজত সাউথ আৰু ওয়েষ্টৰ মাজত আৰু ওয়েষ্ট আৰু নৰ্থৰ মাজত প্ৰত্যেকৰে মাজে মাজে কিমান ডিগ্ৰী আছে 90 ডিগ্ৰী কে আছে এই সৰু কথা আমি সকলোৱে জানো কিন্তু তথাপিও আমি কৈ দিয়াটো বহুত বেছি ইম্পৰ্টেন্ট হয় সেম তেনেকৈ আমি যদি এতিয়া ইয়াতে মই আৰু এটা পইণ্ট যদি লওঁ ধৰি ললো মই পইণ্ট এটা সো নৰ্থ আৰু ইষ্টৰ মাজৰ জেগাখন আমি কি বুলি কওঁ নৰ্থ ইষ্ট ওয়েষ্ট আৰু সাউথৰ মাজৰ জেগাখিনিক আমি কি বুলি কওঁ সাউথ ইষ্ট সাউথ আৰু ওয়েষ্টৰ মাজৰ জেগাখিনিক কওঁ আমি কি বুলি সাউথ ওয়েষ্ট নৰ্থ আৰু ওয়েষ্টৰ মাজৰ জেগাখিনিক কওঁ আমি কি বুলি নৰ্থ ওয়েষ্ট হয় আমি এইখিনি জানো এতিয়া আমাৰ এই যে নৰ্থ আৰু নৰ্থ ইষ্ট আছে পইণ্ট কিটা মনত কৰক ভালকে মন কৰক যে নৰ্থ আৰু নৰ্থ ইষ্টৰ মাজত ঠিক আছে নৰ্থ আৰু নৰ্থ ইষ্টৰ মাজত এটা এংগেল বনি আছে দেখা পাইছিলে সকলোৱে নৰ্থ আৰু নৰ্থ ইষ্টৰ মাজত এটা এংগেল বনি আছে নৰ্থ ইষ্ট আৰু ইষ্টৰ মাজত এটা এংগেল বনি আছে ইষ্ট আৰু সাউথ ইষ্টৰ মাজত এটা এংগেল বনি আছে সাউথ ইষ্ট আৰু সাউথৰ মাজত এটা এংগেল বনি আছে সাউথ আৰু সাউথ ওয়েষ্টৰ মাজত এটা এংগেল বনি আছে সাউথ ওয়েষ্ট আৰু ওয়েষ্টৰ মাজত এটা এংগেল বনি আছে ওয়েষ্ট আৰু নৰ্থ ওয়েষ্টৰ মাজত এটা এংগেল বনি আছে তেনেদৰে নৰ্থ ওয়েষ্ট আৰু নৰ্থৰ মাজতো এটা কি হৈ আছে এংগেল বনি আছে প্ৰত্যেকৰে মাজতে আমাৰ এটা এটা কোণ বনি আছে ঠিক আছে প্ৰত্যেকৰে মাজে মাজে এটা এটা কি হৈ আছে কোণ বনি আছে
এটা এটা এংগল বনি আছে সো আমাৰ সেই এংগলটো কিমান হয় আমি হেতুও জানিব লাগিব ঠিক আছে সো নৰ্থ আৰু নৰ্থ ইষ্টৰ মাজত এটা এংগল বনি আছে হেতু হৈ গল এটো এংগল হেতু হৈ গল এটো এংগল ঠিক আছে এই এংগলটো সো এই এংগলটো কিমান ডিগ্ৰী হয় গম পাইনে এই এংগলটো হয় আমাৰ 45 ডিগ্ৰী ঠিক আছে সেই এংগলটো হয় আমাৰ কিমান 45 ডিগ্ৰী সেম তেনেকে নৰ্থ ইষ্ট আৰু ইষ্টৰ মাজত এটা এংগল বনি আছে এই এংগলটো আমি কিমান বুলি কম এটোকো আমি 45 ডিগ্ৰী বুলি কম ঠিক আছে এগেইন আমি ইষ্ট আৰু সাউথ ইষ্টৰ মাজত এটা এংগল বনি থকা দেখা পাইছো সেইটোক আমি কি বুলি কম 45 ডিগ্ৰী বুলি কম হৈছে সাউথ ইষ্ট আৰু সাউথৰ মাজত এটা এংগল বনি দেখা পাইছো এই এংগলটো কিমান ডিগ্ৰী হয় আমাৰ 45 ডিগ্ৰী হয় সেম তেনেকে সাউথ আৰু সাউথ ওয়েষ্টৰ মাজত এটা এংগল বনি আছে সেইটো এংগলটোক আমি কি বুলি কম 45 ডিগ্ৰী বুলি কম সাউথ ওয়েষ্ট আৰু ওয়েষ্টৰ মাজত এটা এংগল বনা দেখা পাইছো সেইটোক আমি কিমান বুলি কম 45 ডিগ্ৰী বুলি কম সো ওয়েষ্ট আৰু নৰ্থ ওয়েষ্টৰ মাজত এটা এংগল বনি আছে সেইটো হৈছে আমাৰ কিমান 45 ডিগ্ৰী এংগল বনি আছে নৰ্থ আৰু নৰ্থ ওয়েষ্টৰ মাজত এটা এংগল বনি আছে সেইটো আমাৰ কিমান হয় 45 ডিগ্ৰী এংগল এটা বনি আছে ঠিক আছে সো এইকিটা পইণ্ট মনত ৰাখিব কাৰণ কিয় যেতিয়া আমাৰ কোৱেশ্চন কৰিবলগীয়া হয় তাত আমাক কৈ দিব পাৰে যে এংগলটো আমাৰ মানে ইমান ডিগ্ৰী এংগলত ঘূৰি আছে বা তাত আমাৰ ডাইৰেক্ট নিদিব পাৰে ঠিক আছে আমাৰ 270 ডিগ্ৰী বুলি ডাইৰেক্ট নিদিবও পাৰে সো আমাক এনেকুৱাকেও দিব পাৰে ধৰক 90 প্লাছ 45 কৰি পেলাই এংগলটো বনোৱা এংগলটো কিমান হয় এনে ক'ব পাৰে ধৰি লওক কোৱেশ্চনটো যে এজন মানুহ নৰ্থ ইষ্টত ৰখি আছে তেওঁ তাৰ পৰা 90 প্লাছ 45 ডিগ্ৰী ঘূৰিছে বা তেওঁ আমাক কৈ দিব পাৰে যে 90 প্লাছ 90 ডিগ্ৰীত ঘূৰিছে তেতিয়া আমাৰ কিমান হ'ব আমি তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিব লাগিব এই ডাইৰেকচনৰ কথা বা এই ডিগ্ৰী গিটাৰ কথা আমি অকমান মনত ৰাখিব লাগিব কোনটো এংগলৰ মাজত কিমান ডিগ্ৰী আছে কোনটো এংগলৰ মাজত কিমান ডিগ্ৰী আছে কিমানখিনি সো এইখিনিলৈকে ক্লিয়াৰ হৈছে সকলোৰে এইখিনিলৈকে বেসিকটো সকলোৰে ক্লিয়াৰ হৈছে নে কক এবাৰ মোক তাৰপিছত আমি লাহে লাহে কোৱেশ্চনলৈ আগবাঢ়িম সো এইখিনিলৈকে সকলোৰে ক্লিয়াৰ হৈছে নে কাৰোবাৰ কিবা ডাউট আছে নেকি মোক সুধি ল'ব পাৰে যদি কিবা ডাউট আছে আপোনালোকৰ তো ইয়াৰ পিছত মই লাষ্ট এটা পইণ্ট আছে শিকাবৰ কাৰণে সেইটো শিকাম দেন আমি কোৱেশ্চনত যদি নতুন নতুন কি পাই যাম সেই কোৱেশ্চনত আমি শিকাই শিকাই গৈ থাকিম সো এইখিনিলৈকে সকলোৰে এবাৰ ক্লিয়াৰ হৈছে নে মোক এবাৰ সকলোৱে জনাই দিয়ক যদি ক্লিয়াৰ হৈছে এবাৰ মোক ধুনীয়াকৈ চি বুলি বা ইয়েছ বুলি লিখিলে মই যে আগবাঢ়িব পাৰিম পটাপট সকলোৱে কৈ দিয়ক যদি কিবা ডাউট আছে সুধি ল'ব পাৰে ঠিক আছে ওকে বঢ়িয়া ক্লিয়াৰ হৈছে তেন্তে ন সকলোৰে So last এটা পইণ্ট আছে সেইটো আমি শিকি লওঁ দেন আমি ইয়াৰ কোৱেশ্চনছলৈ আগবাঢ়িব পাৰিম ওকে এটা চাওঁ সো মোক এনেকে কৈ দিলে ধৰি লওক এজন ব্যক্তিয়ে এৰ পৰা বিলে গৈছিলে 10 মিটাৰ বা 10 কিলোমিটাৰ গ'ল ঠিক আছে 10 কিলোমিটাৰ তেওঁ কি কৰিলে খোজকাঢ়ি গ'ল দেন বিৰ পৰা সিলে তেওঁ গ'ল 5 কিলোমিটাৰ তেওঁ বাইকত গ'ল দেন এগেইন তেওঁ ডিৰ পৰা ডি নহয় ইৰ পৰা ই পইণ্টৰ পৰা তেওঁ সি পইণ্টলৈ গৈছে গাড়ীৰে ঠিক আছে গাড়ীৰে গৈছে তেওঁ এগেইন কিমান কিলোমিটাৰ 10 কিলোমিটাৰ গৈছে তেন্তে আপোনাক সুধিব পাৰে যে বি আৰু সিৰ মাজত শৰ্টেষ্ট ডিসটেন্সটো কিমান ঠিক আছে বি আৰু সিৰ মাজত শৰ্টেষ্ট ডিসটেন্সটো কিমান বুলি মোক সুধিব পাৰে এনেকুৱা কোৱেশ্চনছ আহিছে এক্সামত ঠিক আছে বি আৰু সিৰ মাজত শৰ্টেষ্ট ডিসটেন্সটো কিমান সুধিছে হয় সো বি পৰা সিৰ মাজত যেটো শৰ্টেষ্ট ডিসটেন্স হ'ব হেতু কোনটো হয় কোনটো পইণ্ট হয় গম পাইছে না আপোনালোকে এই পইণ্টটো এই পইণ্টৰ কথা কৈছে য'ত মই ৰঙা ৰঙা ডট ডট দিছো সেই পইণ্টৰ কথা কৈছে সেই লাইনডাল আমি কি কৰিব লাগিব উলিয়াব লাগিব
ঠিক আছে সেই পইণ্টটো আমি কি কৰিব লাগিব উলিয়াব লাগিব এটা সেই পইণ্টটো আমি কেনেকৈ উলিয়াম সেই পইণ্টটো উলিয়াবৰ কাৰণে আমি পাইথাগোৰাছৰ যিটো থিওৰাম আছিলে সেই থিওৰামটো এপ্লাই কৰিম মনত আছে পাইথাগোৰাছ থিওৰামটো কি আছিলে মনত আছে আপোনালোকৰ পাইথাগোৰাছৰ থিওৰামটো কি আছিলে কাৰোবাৰ মনত আছে পাইথাগোৰাছ থিওৰামটো কি আছিলে সো পাইথাগোৰাছ নামৰ যিজন আপোনালোকৰ গণিতজ্ঞ আছিলে বা সাইন্টিষ্ট আছিলে কোনোবা হয় আৰু তেওঁ কি কৰিছিলে ৰাইট এংগল ট্ৰাইংগলৰ ক্ষেত্ৰত ঠিক আছে ৰাইট এংগল ট্ৰাইংগলৰ ক্ষেত্ৰত এই যিটো আমাৰ অতিভুজ আছে এই যিটো হাইপোটেনাছ আছে সেই হাইপোটেনাছডালৰ আমাৰ কি বুলি কৈছিলে মিজাৰ কৰি উলিয়াইছিলে ঠিক আছে তেওঁ কৈছিলে যে এটা এইটো ধৰি লোৱা এটা ট্ৰাইংগল যদি মই ভাবো BEC যদি মই এটা ট্ৰাইংগল বুলি ভাবো ঠিক আছে BEC যদি এটা ট্ৰাইংগল হয় ইয়াতে এংগল ইটো আমাৰ কিমান হয় 90 ডিগ্ৰী যদি হয় ঠিক আছে এংগল ইটো আমাৰ কিমান আছে 90 ডিগ্ৰী আছে তো তেনেকুৱা ক্ষেত্ৰত পাইথাগোৰাছে কি কৈছিলে যে এই যিটো BC আছে সেই BC ডালৰ বৰ্গ স্কয়াৰটো সদায় কি হয় আপোনালোকৰ BE টোৰ বৰ্গ স্কয়াৰ প্লাস EC টোৰ স্কয়াৰৰ সমান ঠিক আছে তেওঁ কৈছিলে যে হাইপোটেনাছৰ যিটো স্কয়াৰ হয় সেইটো কি হয় আপোনালোকৰ পাৰপেন্ডিকুলাৰ স্কয়াৰ প্লাস বেসৰ স্কয়াৰৰ সমান হয় হয়নে পাৰপেন্ডিকুলাৰ স্কয়াৰৰ সমান প্লাস কি হয় আমাৰ বেসৰ স্কয়াৰৰ সমান হয় কোনটো বস্তু এই হাইপোটেনাছ বস্তুডাল এটা BC ডাল ঠিক আছে পাৰপেন্ডিকুলাৰ স্কয়াৰ প্লাস BC B স্কয়াৰ মানে বেস স্কয়াৰ সো ইয়াতে আমাৰ কাৰ প্ৰয়োজন হ'ব ইয়াতে আমাৰ প্ৰয়োজন হ'ব h ৰ হয় না ইয়াতে আমাৰ প্ৰয়োজন হ'ব কিহৰ h ৰ সো h ইকুৱেলস টু হৈ যাব কিমান আমাৰ ৰুট ওভাৰ p স্কয়াৰ প্লাস b স্কয়াৰ ঠিক আছে ইয়াতে আমাৰ প্ৰয়োজন হৈ যাব h ৰ মানে হাইপোটেনাছ ডালৰ সো হাইপোটেনাছ ডাল আমি কেনেকৈ উলিয়াম ৰুট ওভাৰ p স্কয়াৰ প্লাস b স্কয়াৰ ঠিক আছে এটো হৈ গ'ল আমাৰ মেইন ফৰ্মুলা পাইথাগোৰাছৰ মেইন ফৰ্মুলাটো হৈ গ'ল এটো কেতিয়াবা আমাৰ এই সেম কোৱেশ্চনতে ঠিক আছে সেম কোৱেশ্চনতে আমাৰ কি কৰি দিয়ে কেতিয়াবা BE ডালৰ কথা সুধি দিয়ে ঠিক আছে কি সুধি দিয়ে আমাক সেই BE পইণ্টৰ কথা সুধি দিয়ে সো BE পইণ্টৰ কাৰণে আমি কি কেনেকৈ উলিয়াব লাগিব এবাৰ চাও সো এটা আমি হাইপোটেনাছ উলিয়াই দিলো ৰাইট সো BE মানে হৈছে কি আমাৰ BE মানে হৈছে আমাৰ কি পাৰপেন্ডিকুলাৰ ডাল সো পাৰপেন্ডিকুলাৰ কাৰণে আমি কি কৰিব লাগিব মেইন আমি এই পইণ্টটো মনত ৰাখিব লাগিব যে h স্কয়াৰ ইকুৱেলস টু p স্কয়াৰ প্লাস b স্কয়াৰ সো আমাক খুদিছে ইয়াত p স্কয়াৰ ভ্যালুটো সো p স্কয়াৰ ভ্যালুটো কেনেকৈ উলিয়াব পাৰো p স্কয়াৰ ইকুৱেলস টু হ'ব ৰুট অফ h স্কয়াৰ মাইনাস b স্কয়াৰ সো ইয়াৰ পৰা p স্কয়াৰ ভ্যালু p ভ্যালু লাগে সো p ইকুৱেল হৈ যাব আমাৰ কিমান ৰুট অভাৰ h স্কয়াৰ মাইনাস b স্কয়াৰ ঠিক আছে h স্কয়াৰ মাইনাস কি হৈ যাব আমাৰ b স্কয়াৰ হৈ যাব হৈছে নেক্সট আমাক খুদি দিব পাৰে যে কেতিয়াবা কাৰ কথা খুদি দিব পাৰে আমাক এবাৰ b ৰ কথা খুদি দিব পাৰে সো b ক আমি কেনেকৈ উলিয়াম h স্কয়াৰ ইকুৱেলস টু p স্কয়াৰ প্লাস b স্কয়াৰ সো আমাক খুদি দিছে b ৰ কথা সো b স্কয়াৰ হৈ গ'ল আমাৰ কিমান h স্কয়াৰ মাইনাস p স্কয়াৰ সো b ইকুৱেলস টু হৈ যাব আমাৰ ৰুট ওভাৰ h স্কয়াৰ মাইনাস p স্কয়াৰ সো তাৰ পৰা আমি কি কৰিব পাৰো b ৰ ভ্যালুটো আমি এনেদৰে উলিয়াই লব পাৰো হৈ গ'ল সো মেইনলি আমি এটো পইণ্ট মনত ৰাখিলে হৈ গ'ল যে h স্কয়াৰ ইকুৱেলস টু কি হয় p স্কয়াৰ প্লাস b স্কয়াৰ তাৰ পৰা বাকি আমি এই তিনটা নিজে নিজে উলিয়াই লব পাৰো সো এটো ফৰ্মুলা ক্লিয়াৰ হলে বুজি পালানে পাইথাগোৰাছ থিওৰেমটো বুজি পালানে সকলে সো যেতিয়া আমাৰ ডিসটেন্স খুদিব তেতিয়া আমাৰ এটো বহুত বেছি প্ৰয়োজন হ'ব ঠিক আছে সো আমি এই পইণ্টটো আমি মনত ৰাখিব লাগিব কেনেকৈ উলিয়াব লাগে এই পইণ্টটো আমি মনত ৰাখিব লাগিব সো এই পইণ্টটো সকলে ক্লিয়াৰ হৈছে সো এতিয়া আমি আহো কোৱেশ্চন আনসাৰছ ঠিক আছে এই লিখা নোট কৰি গৈছে চাগে আপুনি আপোনালোক সকলে এতিয়া আহো আমি কোৱেশ্চন আনসাৰ ঠিক আছে সো ফাৰ্স্ট কোৱেশ্চনটো কি দিয়া আছে